এনেকুৱা হৈছে যে এটা মিটিং আছিল, মিটিঙত বহি হিতাধিকাৰী মানে বণ্টন কৰিছে। আপোনাৰ মহিলা, ইউথ, যুৱক, আপোনাৰ BA পাছ কৰা ছাত্ৰ ছাত্ৰী এইবিলাক মানে কিছুমান হিতাধিকাৰী তেখেতসকলে চিলেকশ্যন কৰিছে। স্কুল আপোনাৰ শিক্ষা এডুকেশ্যনৰ ওপৰত কোনো আলোচনা নাই। আপোনাৰ পুৰণি কিছুমান কলেজ বা কিছুমান মাইনৰিটি ডেভেলপমেণ্টৰ পইচা দি কিছুমান বিল্ডিং বনাইছিল, প্ৰত্যেক বছৰে সেইখিনি ৰিপিট কৰে, তেনেকুৱা ধৰণৰ আছে। আৰু দুই এখন মেডিকেল কলেজৰ কথা এনেকৈ কৈছে। বাকী সামগ্ৰিকভাৱে শিক্ষা ডিপাৰ্টমেণ্টটো ডেভেলপ কৰাৰ কাৰণে কি তেখেতসকলৰ পৰিকল্পনা, ইয়াতে যি ধাৰ্য হ'ব লাগিছিল পইচা, তেনেকুৱা একো নাই। আল্টিমেটলি গৈ হিতাধিকাৰী সৃষ্টি কৰিছে। আৰু হিতাধিকাৰীও বৈষম্যমূলকভাৱে তেখেতসকলৰ চাবই, গোটেই বাজেট ভাষণটো আপুনি চাব, পাৰ্টিকুলাৰ কিছুমান জিলা, কিছুমান ঠাইৰ নাম 10 বাৰ 12 বাৰ ৰিপিট কৰিছে। কিন্তু ধুবুৰী, গোৱালপাৰা, মানকাছৰ শালমাৰা ডিষ্ট্ৰিক্ট, বৰপেটা জিলা, বাক্সা চিৰাং জিলা, মৰিগাঁও জিলা, নগাঁও জিলা, হাইলাকান্দি, কৰিমগঞ্জ, এই জিলাবিলাকৰ নাম বিচাৰিলে ক'ৰবাত সৰুকৈ পাব পাৰে, সৰু কিবা কিবি পাব পাৰে। মানে এনেকুৱা লাগিছে এই অঞ্চলবিলাকত অসমৰ পৰা এক ছাইড কৰি থৈ বাকী কিছুমান অঞ্চল মুখ্যমন্ত্ৰী বা বিত্তমন্ত্ৰী ডাঙৰীয়ানী টাৰ্গেট কৰিছে আৰু তাতে কিছু পইচা ছটিয়াইছে। দ্বিতীয়তে এনেকুৱা লাগিছে যে একেবাৰে ইলেকশ্যন মূৰৰ ওপৰত আহিলে আৰু চাব ঘোষণাখিনি কেতিয়াতে অক্টোবৰৰ পৰা দিব। আজি মাৰ্চত বাজেট পাছ হৈ আছে, এপ্ৰিলৰ পৰা কিয় নিদিয়ে? এপ্ৰিল নোৱাৰে মে' মাহৰ পৰা কিয় নিদিয়ে? জুন জুলাইৰ পৰা কিয় আৰম্ভ নকৰে? অক্টোবৰ 11th আৱাৰত গৈ আৰম্ভ কৰিব। 2-3 মাহ দিয়াৰ পিছতে যাতে ইলেকশ্যন আহে আৰু গৰমে গৰমে তাজা এই হিতাধিকাৰীখিনিৰ ভোট যাতে বুটলিব পৰা যায়, তেনেকুৱা এটা টাৰ্গেট তেখেতসকলে লৈছে।